বেয়াহে হৈ যায়। তো আমি আজি ডিসকাস কৰিম ৰিলায়েবিলিটি এণ্ড ভেলিডিটি। তো মই সিম্পল লেংগুৱেজত বুজাই দিওঁ ভেলিডিটি আৰু ৰিলায়েবিলিটি কি হয়। যে ৰিচাৰ্চত আমি ৰিলায়েবিলিটি আৰু ভেলিডিটি বুলি আমি গম পাইছিলোঁ যে ৰিলায়েবিলিটি লাগে ভেলিডিটি লাগে ৰিচাৰ্চত। তো ৰিচাৰ্চ এটা ভালকৈ কৰিব হ'লে তাতে ৰিলায়েবল হ'ব লাগিব প্লাছ ভেলিডো হ'ব লাগিব, তেতিয়াহে তাক এটা ভাল ৰিচাৰ্চ বুলি কোৱা হ'ব। তো ভেলিডিটি বুলিলে কি বুজায় যে ভেলিড, যে যেতিয়া আমি ৰিচাৰ্চটো কৰোঁতে একচুৱেলি ৰিচাৰ্চ এটা কৰি কিনে একচুৱেলি যিটো ৰিজাল্ট আহিব লাগে একচুৱেলি যে কেনেকুৱা ধৰণৰ যে আমি কিবা যে 2+2 কৰিলে যে আমাৰ 4 ওলায়, তো তেনেকুৱা ধৰণৰ হ'ব লাগিব যে আমি যিটো বস্তুৰ পৰা যিটো একচুৱেলি আমি পাব লাগে যদি তেনেকুৱা ৰিজাল্ট এটা দেখাই আছে তেতিয়াহ'লে সেইটোক আমি ভেলিড বুলি ক'ম। অ'কে, ফৰ এক্সাম্পল আমি যে ফিভাৰৰ টাইমত পেৰাচিটামল দি কিনে আমি কিবা এটা ৰিচাৰ্চ কৰি আছোঁ যে ফিভাৰত পেৰাচিটামলটো আমাৰ কি যে কাম দিয়ে নে নিদিয়ে। তো সেই ফিভাৰত পেৰাচিটামলটো আমি ইউজ কৰি আছোঁ যে এটা ৰিচাৰ্চ কৰি আছোঁ যে ফিভাৰৰ টাইমত পেৰাচিটামল এটা খালে তেনেকৈ তোমাৰ জ্বৰটো ভাল হয় বা ফিভাৰটো ভাল হয় বুলি আমি তেনেকৈ এটা হাইপথিচিছ বনাই আমি ৰিচাৰ্চ এটা কৰিব গৈ আছোঁ। আৰু সেইটো কৰিব গৈ যদি আমি কি কৰোঁ যে একচুৱেলি পেৰাচিটামল খোৱাৰ পিছত মানুহজনৰ কিবা ডায়েৰিয়া টাইপ হৈ গ'ল ফৰ এক্সাম্পল। তো একচুৱেলি ৰিজাল্টটো আহিব লাগিছিলে জ্বৰ ভাল হয় নে নহয় সেইটো হ'ব লাগিছিলে। যদি কিবা পেৰাচিটামল খোৱাৰ পিছত যদি কিবা ডায়েৰিয়া হৈ যায় বা কিবা হৈ যায়, তো ইট মিনছ ইয়াতে কি হৈ আছে যে আমাৰ ৰিচাৰ্চটোত কিবা এটা গণ্ডগোল হৈ আছে। তো সেইটো কাৰণে ৰিজাল্টটো বেলেগ হৈ আছে। একচুৱেলি যিটো এৰিয়াৰ ভিতৰত ৰিজাল্ট আহিব লাগে সেই এৰিয়াটো নাহে, সেই এৰিয়াৰ ভিতৰত অহা নাই, তাৰ বাহিৰতহে আহিছে। তাৰমানে কি 2+2 4 হ'ব লাগে বা 2+2 4 নহয় কিবা 15 বা 20 এনেকুৱা ওলাই গৈছে। তো তেতিয়া সেইটো কি হ'ব ভেলিডিটি নাথাকিব, ভেলিড হ'ব নহ'লে ইনভেলিড হ'ব, হয়নে? তো তেনেকুৱা সেইটো কোৱা হয় তোমাৰ ভেলিডিটি, যে ৰিচাৰ্চ এটা ভেলিড হ'ব নহ'লে ইনভেলিড হ'ব। তো সেই বস্তুটোক তোমাৰ কি বুলি কোৱা হয় ভেলিডিটি বুলি কোৱা হয়। আৰু ৰিলায়েবিলিটি মানে কি যে এটা কনচিষ্টেঞ্চি, যে মই কিবা এটা ৰিচাৰ্চ কৰিলোঁ যে পেৰাচিটামল খাই কিনে জ্বৰ ভাল হৈছে, আকৌ কোনোবা বেলেগ এজনে আকৌ ৰিচাৰ্চ কৰি কিনে চালে যে পেৰাচিটামল খাই কিনে তাৰ জ্বৰ ভাল হৈ যায়। তাৰমানে কি এটা কনষ্টেণ্ট ৰিজাল্ট। অ'কে, যে 2+2 মই 4 পাইছোঁ, তো বেলেগেও 2+2 কৰি কিনে 4 পাইছে, ছেম মেথড বা ছেম মেথডলজি বা ছেম ষ্ট্ৰেটেজি ব্যৱহাৰ কৰি কিনে ছেম ৰিজাল্টে পাইছে। তো সেইটো কোৱা হ'ব তোমাৰ ৰিলায়েবিলিটি। ভেলিডিটি মানে যে আমি যিটো মেজাৰ কৰিব খোজোঁ বা যিটো ৰিজাল্ট আমি এক্সপেক্ট কৰোঁ যদি সেই তেনেকুৱা ৰিজাল্ট এটা আহি আছে তেতিয়াহ'লে সেইটো ভেলিড। অ'কে, আৰু যদি আমাৰ ৰিলায়েবিলিটি বুলি কওঁ যে কনচিষ্টেঞ্চি লাগিব। মই এবাৰ কিবা এটা টেষ্ট কৰিছোঁ বা ৰিচাৰ্চ এটা কৰিছোঁ, যি ৰিজাল্ট পাইছোঁ পিছত যদি আকৌ মই কৰোঁ মই ছেম ৰিজাল্টে পাব লাগিব, সেই ৰিচাৰ্চটো যদি ছেমকৈ কৰা হয়। ঠিক তেনেকৈ বেলেগেও যদি কৰে ছেম ৰিজাল্টে পাব লাগিব, সেইটোকে ৰিলায়েবিলিটি বুলি কোৱা হয়। ৰিলায়েবিলিটি মিনছ কনচিষ্টেঞ্চি। অ'কে, তো ইয়াতে আমি চাম ভেলিডিটি। তো ভেলিডিটি ইমপ্লাইজ দ্য এক্সটেণ্ট টু হুইচ দ্য ৰিচাৰ্চ ইনষ্ট্ৰুমেণ্ট মেজাৰ হোৱাট ইজ ইণ্টেণ্ডেড টু মেজাৰ। অ'কে, ইণ্টেণ্ডেড টু মেজাৰ, যে আমি একচুৱেলি যিটো মেজাৰ কৰিব খোজোঁ সেইটো যদি আমি মেজাৰ কৰিব পাৰিছোঁ ডেট মিনছ সেইটোক ভেলিড বুলি কওঁ। ভেলিডিটি ইমপ্লাইজ দ্য এক্সটেণ্ট টু হুইচ দ্য ৰিচাৰ্চ ইনষ্ট্ৰুমেণ্ট মেজাৰ হোৱাট ইজ ইণ্টেণ্ড টু মেজাৰ। যিখিনি আমি ৰিচাৰ্চ ইনষ্ট্ৰুমেণ্ট ইউজ কৰি কিনে যিটো মানে আমি মেজাৰ কৰিব খোজোঁ যিটো ৰিজাল্ট, অ'কে, তো সেই ৰিজাল্টটো যদি আহে তেতিয়াহ'লে সেইটোক ভেলিড বুলি ক'ব। ইট ৰেফাৰ্ছ টু দ্য এবিলিটি অফ দ্য ইনষ্ট্ৰুমেণ্ট অৰ টেষ্ট টু মেজাৰ হোৱাট ইট ইজ ছাপ'জ টু মেজাৰ। অ'কে, তো সেইটোকে তোমাৰ কি বুলি কয় ভেলিডিটি বুলি কয়। ভেলিডিটি লুকছ এট একুৰেচি। ভেলিডিটিটো কি হ'ব যে লুকছ এট একুৰেচি। অ'কে, উইদাউট ভেলিডিটি ৰিচাৰ্চ গ'জ দ্য ৰং ডিৰেকশ্যন। কোনো ভেলিডিটি নাথাকিলে সেইটো ৰিচাৰ্চ কি ৰং ডিৰেকশ্যনতে গুচি যাব। যে আমি জ্বৰত পেৰাচিটামলটো আমি চাব খুজিছিলোঁ বাট তাতে কিবা ডিচেণ্ট্ৰি বা তেনেকুৱা বেলেগ পেটৰ বেমাৰ হৈ গৈছে, তাৰমানে কি বেলেগ এটা ডিৰেকশ্যন গুচি গ'ল, ভেলিডিটিৰ কোনো কথাই নাহে তাতে, হয়নে? তাৰপিছত কি আছে যে জেনেৰেলি ভেলিডিটি ইজ টাৰ্ম টু বি মাছ মোৰ ইম্পৰ্টেণ্ট দেন ৰিলায়েবিলিটি। যে ভেলিডিটিটো কেনেকুৱা যে আমাৰ ৰিচাৰ্চ কৰাৰ কাৰণে একদম কম্পালচাৰী, ভেলিডিটিটো বহুত বেছি ইম্পৰ্টেণ্ট। ৰিলায়েবিলিটিটো নহ'লেও মানে চলি যায়, কিন্তু ভেলিডিটিটো আমাৰ লাগিবই। অ'কে, ভেলিডিটি ইজ দ্য একুৰেচি অফ দ্য মেজাৰ accuracy of a measure or the extent to which more truthfully represent a concept. তো ভেলিডিটি আমি গম পালোঁ ভেলিডিটি একচুৱেলি কি হয়। অ'কে, এইটো কি হয় এটা একুৰেচি।
নেক্সট আছে কি হোৱাট ইজ কনষ্ট্ৰাক্ট তো কনষ্ট্ৰাক্ট কি হয় তো কনষ্ট্ৰাক্টটো এটা ভ্যালিডিটি ৰে আপোনাৰ মাইকটো মিউট আছে যদি পঢ়াই আছে সাউন্ড অহা নাছিল ইকো হৈ আছে মাইকটো মিউট হৈ আছিল ন মই গমে নাপাও হয় স্যাৰ তো এতিয়া মই কৈ আছো যে ভ্যালিডিটি আৰু ৰিলায়েবিলিটি তো ভ্যালিডিটিটো কেনেকুৱা ধৰণৰ যে ভ্যালিডিটি মানে তোমাৰ একচুয়ালি কেনেকুৱা ধৰণৰ যে আমি 2 + 2 যে আমি 4 পাও হ্যাঁ যে 2 + 2 আমি 4 পাব লাগে একচুয়ালি আমাৰ যে যেটো ইনস্ট্ৰুমেন্ট ইউজ কৰি কিনা আমি ৰিসাৰ্চত কিছুমান ইনস্ট্ৰুমেন্ট ইউজ কৰো কৰি কিনা আমি তাৰে যেটো এটা ৰিজাল্ট পাব লাগে মানে এটা এৰিয়া থাকে না যে এটো ৰিজাল্ট এটোৱে আহিব তো যদি হেইখিনি এৰিয়াৰ ভিতৰত আহে তেতিয়া হলে হেতু আমি কি বুলি কম ভ্যালিড বুলি কম যে হয় এটো ৰিজাল্ট এটো আহিছে বাট যদি তাৰে বাহিৰত গুছি যায় ৰিজাল্টটো ফৰ এক্সাম্পল আমি লব পাৰো যে জ্বৰৰ টাইমত যদি আমি প্যাৰাচিটামল খুৱাও তো তাৰে আমি এটা এক্সপেৰিমেন্টাল ৰিসাৰ্চ কৰি আছো যে জ্বৰৰ টাইমত প্যাৰাচিটামল খুৱালে জ্বৰ ভাল হয় বা তেনেকৈ হাইপোথিसिस এটা বনাই কিনে আমি টেষ্ট কৰি আছো যে জ্বৰৰ টাইমত প্যাৰাচিটামল খুৱালে জ্বৰ ভাল হয় তো জ্বৰৰ টাইমত প্যাৰাচিটামল খালে জ্বৰ ভাল হয় এটো টেষ্ট কৰিব গৈ আমি তাতে বেলেগ এটা ৰিজাল্ট পাইছো যে জ্বৰৰ টাইমত প্যাৰাচিটামল খুৱালে কিবা ডায়ৰিয়া বা তেনেকুৱা ডিসেন্ট্ৰি টাইপৰ বেমাৰ হৈ আছে তাৰ মানে কি এটা আমাৰ কিবা এটা উল্টা পুল্টা হৈছে হয় না নহয় ইনস্ট্ৰুমেন্টত কিবা এটা প্ৰবলেম হৈছে বা তেনেকৈ ৰিসাৰ্চ মেথডোলজিত কিবা এটা প্ৰবলেম হৈছে নহলে যেটো এটা এৰিয়া মানে সব বস্তুৰে এটা এৰিয়া থাকে যে তুমি ইয়াতে কেইটামান ইনস্ট্ৰুমেন্ট ইউজ কৰিলা যে এইখিনি ইনস্ট্ৰুমেন্ট ইউজ কৰি কিনা আমি ইয়াতে এইটো ৰিজাল্টে পাব লাগে এইটো এৰিয়াৰ ভিতৰত এইখিনি ৰিজাল্টৰ ভিতৰত ৰিজাল্টটো হ'ব লাগে তাৰ মানে কি এটা একুৰেসি থাকে সব বস্তুৰে যে আমি এইখিনি বস্তু ইউজ কৰিলে আমি এইটো ৰিজাল্ট পাম তো যদি তেনেকুৱা ৰিজাল্ট এটা আমি পাই আছো তেতিয়া হলে হেতু ভ্যালিড বুলি কোৱা হ'ব হেতু হল ভ্যালিডিটিৰ কনসেপ্ট ওকে যে আমি একচুয়ালি যিখিনি ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰি আমি কিবা এটা বনাব খুজি আছো বা ৰিসাৰ্চ এটা কৰি আছো আৰু তাৰে ৰিজাল্টটো আমাৰ মানে হেই ইনস্ট্ৰুমেন্ট খিনি ব্যৱহাৰ কৰিলে হেইখিনিয়ে পাব লাগে হেইখিনি ভিতৰত হ'ব লাগে যদি তেনেকুৱা পাই আছো তাৰ মানে হেতু ভ্যালিড আৰু তেনেকুৱা যদি পোৱা নাই তেতিয়া হলে হেতু ইনভ্যালিড ভ্যালিড আৰু ইনভ্যালিড হেই দুটা বস্তুৰ মাজত ভ্যালিডিটি কনসেপ্টটো আহি যায় তো ৰিসাৰ্চ এটা তেনেকুৱা ভ্যালিডিটি থাকিব লাগিব একুৰেসি থাকিব লাগিব ভ্যালিডিটি মানে হল তোমাৰ কি যে একুৰেসি আৰু ৰিলায়েবিলিটি মানে কেনেকুৱা ৰিলায়েবিলিটি মানে হল তোমাৰ কনসিস্টেন্সি এটো কি হয় কনসিস্টেন্সি ওকে তো ৰিসাৰ্চ এটা আমি কৰিছো ফৰ এক্সাম্পল মই ৰিসাৰ্চ এটা কৰিছো কৰি কিনে যেটো ৰিজাল্ট এতিয়া পাইছো 2 + 2 4 পাইছো তো মই যদি আকৌ হেতু ৰিসাৰ্চ সেম মেথডোলজি সেম ইনস্ট্ৰুমেন্ট ইউজ কৰি কিনে আকৌ মই সেম ৰিজাল্টে পাব লাগিব 2 + 2 4 পাব লাগিব বা মোৰ ৰিসাৰ্চটো যদি বেলেগে আকৌ কৰে সেম মেথডোলজি বা সেম স্ট্ৰেটেজি ব্যৱহাৰ কৰি তেতিয়া হলো হিয়তো সেম ৰিজাল্ট পাব লাগিব তো হেতুকে কোৱা হ'ব তোমাৰ ৰিলায়েবিলিটি ভ্যালিডিটি মানে হল একুৰেসি আৰু ৰিলায়েবিলিটি মানে হল কনসিস্টেন্সি ওকে নো চেঞ্জ মানে ৰিজাল্টত সেম মেথড বা সেম ইনস্ট্ৰুমেন্ট ইউজ কৰিলে কোনো ধৰণৰ চেঞ্জ নাহিব হেতু কয় ৰিলায়েবিলিটি তো ৰিসাৰ্চৰ ক্ষেত্ৰত ভ্যালিডিটি ৰিলায়েবিলিটি দুটাই বহুত ইম্পৰ্টেন্ট ভ্যালিডিটিটো মাস্ট বি আমাৰ লাগিবই ওকে আৰু ৰিলায়েবিলিটিটো অকনমান ইফাল হিফাল হলেও মানে ৰিসাৰ্চ এটাক আমি ৰিসাৰ্চ বুলি ক'ব পাৰো বাট ভ্যালিডিটি নাথাকিলে হেতু কেনেকুৱা ধৰণৰ ৰিসাৰ্চ হ'ব হয় না তো তেনেকুৱা ধৰণৰ তো নেক্সট ইয়াতে আমি চাও যে ভ্যালিডিটি ইমপ্লাইজ দা এক্সটেন্ট টু হুইচ দা ৰিসাৰ্চ ইনস্ট্ৰুমেন্ট মেজার্স what is intent to measure ওকে যে ৰিসাৰ্চ ইনস্ট্ৰুমেন্টে যেটো মেজাৰ কৰিব লাগে মানে যিখিনি ইনস্ট্ৰুমেন্ট ইউজ কৰি আমি যিখিনি ৰিজাল্টৰ যিখিনি এৰিয়াৰ ভিতৰত ৰিজাল্টটো পাব লাগে যদি হেতু এৰিয়াৰ ভিতৰত মেজাৰ হৈ আছে দ্যাট মিন্স হেতু ভ্যালিড ওকে তো হেতু কোৱা হয় ভ্যালিডিটি তো ইট ৰেফাৰ্স টু দা এবিলিটি অফ ইনস্ট্ৰুমেন্ট টেষ্ট টু মেজাৰ what it is supported to measure okay the validity looks at accuracy validity কি যে এটা accuracy আৰু okay without validity research goes in the wrong direction তো validity নাথাকিলে হেতু ৰিসাৰ্চ আৰু ক'ত হ'ব হেতুনো আৰু তোমাৰ কিবা wrong direction বেলেগ directionত গুছি যাব হয় না তো হেতু কাৰণে validity বহুত ইম্পৰ্টেন্ট যে জেনাৰেলি validity term to be much more important than reliability তো জেনাৰেলি কি হয় যে ভ্যালিডিটি ৰিলায়েবিলিটিতকৈ অকনমান বেছি ইম্পৰ্টেন্ট হয় ওকে তো ভ্যালিডিটিটো বুজিব পাৰিছা না একচুয়ালি ভ্যালিডিটি কেনেকুৱা সবে পাৰিছা না বুজিব সাউন্ড এতিয়া আহি আছে ন ঠিক ঠাক আহি আছে না সাউন্ড হয় স্যার আহি আছে তো নেক্সট ভ্যালিডিটিৰ এটা টাইপস আছে কনস্ট্ৰাক্ট
যেটো কনষ্ট্ৰাক্ট ভ্যালিডিটি বুলি কয় হোৱাট ইজ কনষ্ট্ৰাক্ট তো কনষ্ট্ৰাক্ট মানে কেনেকুৱা ধৰণৰ যে কিছুমান বস্তু আমি ডাইৰেক্টলি অবজাৰ্ভ কৰিব নোৱাৰো বা মেজাৰ কৰিব নোৱাৰো ফৰ এক্সাম্পল আমাৰ মনৰ ভিতৰত ডিপ্ৰেছন আমাৰ হাংগাৰনেছ হয় না বা তেনেকুৱা উইকনেছ বডিলি উইকনেছ তো এইবোৰ বস্তু আমি কি কৰিব নোৱাৰো ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰো বাট এইবোৰৰ কিছুমান সিম্পটম আমাৰ বডিত গম পাওঁ তেতিয়া বেলেগ সিম্পটমৰ দ্বাৰা যেতিয়া ইহঁতক মেজাৰ কৰা হয় তেতিয়া ইহঁতক কি বুলি কয় কনষ্ট্ৰাক্ট বুলি কয় ইয়াতে পাম আমি এ কনষ্ট্ৰাক্ট ৰেফাৰ্ছ to a concept or characteristics that cannot be directly observed but can be measured by observing other indicators that are associated with it okay যে আমি কিছুমান বস্তু ডাইৰেক্টলি অবজাৰ্ভ বা মেজাৰ কৰিব নোৱাৰো ওকে বাট কিছুমান তাৰে ইন্ডিকেটৰৰ থ্ৰুত আমি কি কৰিব পাৰো যে হেবোৰক আমি মেজাৰ কৰিব পাৰো তো হেতু কোৱা হয় কনষ্ট্ৰাক্ট the construct can be characteristics of individual such as the intelligence okay তাৰপিছত কি আছে যে obesity job satisfactions or depressions তো ইয়াতে আমি এটা एग्जांपल চালে গম পাম there is no objective observable entity called the depression নামৰ ডাইৰেক্টলি আমি বস্তু এটা দেখা নাপাও বা অবজাৰ্ভ কৰিব নোৱাৰো that we can measure directly আমি ডাইৰেক্টলি অবজাৰ্ভ কৰিব বা তেনেকে মেজাৰ কৰিব নোৱাৰো but based on existing psychological research and theory we can measure depression based on the collection of symptoms or indicators such as the low self confidence low energy level okay তো এনেকুৱা কিছুমান বস্তুৰ দ্বাৰা আমি ডিপ্ৰেছনক মেজাৰ কৰিব পাৰো ডিপ্ৰেছনটো ডাইৰেক্টলি আমি ক'ব নোৱাৰো যে ডিপ্ৰেছনটো এনেকুৱা বা ডিপ্ৰেছনটো এনেকুৱা ধৰণৰ হয় তো ডিপ্ৰেছনটো কেনেকুৱা ধৰণৰ হয় আমি কিছুমান সিম্পটম হে আমি মেজাৰ কৰিব পাৰো যে লো কনফিডেন্স ডিপ্ৰেছনত থাকিলে মানুহ কি থাকে একদম মন মাৰি থাকে কোনো কনফিডেন্স নাথাকে লো এনাৰ্জি লেভেল থাকে হয় না তো হেবোৰ বস্তু দ্বাৰা আমি কি কৰিব পাৰো যে ইহত আমি মেজাৰ কৰিব পাৰো তো হেতু হল তোমাৰ কনষ্ট্ৰাক্ট আৰু ইয়াক কি বুলি কোৱা হয় কনষ্ট্ৰাক্ট ভ্যালিডিটি এবাৰ এটো एग्जामত বহুত বাৰ আহিছে হা কনষ্ট্ৰাক্ট বুলি ক'লে কি বুজায় যে আমি ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰা বস্তুখিনি আমি তাৰ কিছুমান সিম্পটম বা ক্যাৰেক্টাৰছৰ দ্বাৰা আমি তাক মেজাৰ কৰো হেতুকে কনষ্ট্ৰাক্ট বুলি কোৱা হয় ওকে তো ইন্টাৰনেল ভ্যালিডিটি আৰু এক্সটাৰ্নেল ভ্যালিডিটি আমি তেনেকে ভ্যালিডিটি টাইপস পাম ইন্টাৰনেল ভ্যালিডিটি নম্বৰ 1 নম্বৰ 2 ইন্টাৰনেল ভ্যালিডিটি আৰু এক্সটাৰ্নেল ভ্যালিডিটি তো ভ্যালিডিটি দুই ধৰণৰ হ'ব পাৰে তেনেকে ফিলসফিৰ ষ্টুডেন্ট খিনিয়ে গম পাব চাগে যে ইন্টাৰনেল আৰু এক্সটাৰ্নেল ভ্যালিডিটি তেনেকে ইন্ট্ৰিনসিক আৰু এক্সট্ৰিনসিক ভ্যালিডিটি বুলি কোৱা হয় তো ৰিসাৰ্চৰ ক্ষেত্ৰত আমি ইন্টাৰনেল আৰু এক্সটাৰ্নেল ভ্যালিডিটি বুলি পাও যে কিছুমান ভ্যালিডিটি তোমাৰ বাহিৰৰ বস্তুৰ ওপৰত ডিপেন্ড কৰে কিছুমান বস্তু তোমাৰ কি নিজৰ মাজতে ভ্যালিড ওকে তো তেনেকুৱা দুই ধৰণৰ ভ্যালিডিটি থাকে এটা ভ্যালিডিটি আছে তোমাৰ কেনেকুৱা ইন্টাৰনেল ভ্যালিডিটি কেনেকুৱা ইন্টাৰনেল ভ্যালিডিটি ইজ extent to which the experiment is free from errors and any difference in measurement is due to independent variable and nothing else তো এটো কি হয় যে তোমাৰ ইন্টারনাল ভিতরে একদম নিজে ভ্যালিড ওকে ইন্টারনাল বস্তু এটাৰ ভ্যালিডিটি আমি তাৰ ভিতৰৰ ইন্টারনাল বস্তুৰ ভিতৰতে যেতিয়া অবজাৰ্ভ কৰো তো হেতু কোৱা হয় তোমাৰ ইন্টারনাল ভ্যালিডিটি ওকে তো তোমার ভ্যালিডিটি তোমার কি করা হয় যে ইন্টারনালি তোমার চেক করা হয় তার কোজাল রিলেশনশিপ খিনি ইয়াতে আহি যায় তো হ'ব এক সেকেন্ড ইয়াতে আছে এটো কি হয় যে তোমার ইন্টারনাল ভ্যালিডিটি দা কনসার্নড উইথ দা কন্ট্রোলৰ লগত কনসার্ন হৈ থাকে আৰু এক্সটার্নাল ভ্যালিডিটি যেটো বাহিৰৰ ভ্যালিডিটি যে বাহিৰৰ বস্তুৰ ওপৰত ডিপেন্ড কৰে ফৰ এক্সাম্পল ইট ইজ এক্সটেন্ড টু হুইচ দা ৰিসার্চ ৰিজাল্ট ক্যান বি inferred to world at large okay তো ইয়াতে কি হয় যে it checks whether the causal relationship এটো কি হয় যে এক্সটার্নাল ভ্যালিডিটি causal relationship যে বেলেগ কজ বুলি কোৱাৰ লগে লগে আমাৰ বাহিৰত গুছি যায় হয় না নহয় কাৰণ বুলি কোৱাৰ লগে লগে বস্তুটোৰ বাহিৰত গুছি যায় যে আমাৰ ফিভাৰ জ্বৰ হৈ আছে তো জ্বৰৰ কাৰণটো যদি আমি বিচাৰো তো জ্বৰৰ কাৰণটো বাহিৰত গুছি যাব মানে কি এক্সটার্নাল কিছুমান ব্যাকটেৰিয়া বা ভাইরাস ইনফেকশনৰ দ্বাৰা আমাৰ জ্বৰ হয় না নহয় তাৰ মানে কি হেই ৰিজনখিনি আমাৰ কি বাহিৰত গুছি গল যে আমাৰ জ্বৰ যে হল তো জ্বৰটোৰ কাৰণটো কিন্তু বাহিৰত যে বাহিৰৰ এক্সটার্নাল বস্তুৱে আমাক কি কৰিছে
যে আমাৰ বডিত এফেক্ট কৰিছে তেনেকুৱা এক্সটাৰ্নেল কিছুমান তোমাৰ কি বুলি কয় যে ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা ওকে বাট ইণ্টাৰনেল ভেলিডিটিটো কেনেকুৱা ধৰণৰ ইণ্টাৰনেল ভেলিডিটি বুলি ক'লে যে এটা বস্তু তাৰ ইণ্টাৰনেলি কিমান ভেলিড তো সেইটো বস্তু ইয়াতে ৰিপ্ৰেজেণ্ট কৰা হয় এই আমি পাম আৰু ডিটেইলছত হা তো নেক্সট ইয়াতে চোৱা যে কাইণ্ডছ অফ ভেলিডিটিৰ ভিতৰত এটা হ'ল তোমাৰ কনষ্ট্ৰাক্ট ভেলিডিটি আমি অকণমান আগতে পাই আহিলোঁ কনষ্ট্ৰাক্ট ভেলিডিটি মানে কি ডাইৰেক্টলি আমি মেজাৰ কৰিব নোৱাৰা বস্তু এটা তাৰে চিমটম বা তেনেকুৱা ইণ্ডিকেটৰ্ছৰ দ্বাৰা মেজাৰ কৰোঁ আৰু ইনফাৰেঞ্চ ভেলিডিটিটো কেনেকুৱা ধৰণৰ ইনফাৰেঞ্চ ভেলিডিটি ওকে তো ইনফাৰেঞ্চ ভেলিডিটিটো কেনেকুৱা ধৰণৰ হ'ব এটা আমি পাই আছোঁ ৰ'বা ডিটেইলছত চাই লওঁ তাৰপিছত মই টেবুলখিনি দেখাই আছোঁ হা তো ইয়াতে চোৱা কাইণ্ড অফ ভেলিডিটি ইনফাৰেঞ্চ ভেলিডিটি जो আমি ভেলিডিটিটো আমি এটা ইনফাৰ কৰোঁ কেনেকৈ যে বেলেগ কিছুমান হেৰি আছে যে ৰিজনৰ থ্ৰুত ইনফাৰেঞ্চ কৰোঁ আমি কিছুমান বেলেগ বস্তুৰ ওপৰত ডিপেণ্ড কৰি কিনে আমি ভেলিড বুলি কওঁ ওকে দ্য ইনফাৰেঞ্চ ভেলিডিটি অফ এ ৰিচাৰ্চ ডিজাইন ইজ ভেলিডিটি অফ দ্য এণ্টিটি অফ দ্য ৰিচাৰ্চ ইট indicates whether one can trust the conclusion or not. The inference validity is further divided into two subsections, the internal validity and external validity. Okay, আমি যে ওপৰত পাই আহিলোঁ ইণ্টাৰনেল আৰু এক্সটাৰ্নেল সেইটো ইনফাৰেঞ্চ ভেলিডিটিৰ ওপৰতে ডিপেণ্ড কৰে অ'কে যে ইনফাৰেঞ্চ ভেলিডিটিৰে তোমাৰ কি হয় যে দুটা টাইপছ ইণ্টাৰনেল আৰু এক্সটাৰ্নেল তো ইনফাৰেঞ্চ ভেলিডিটি বুলি কি বুলিলে কি বুজা যে ইনফাৰেঞ্চ যে আমি কিবা এটা বস্তুক যে অনুমান কৰোঁ মানে যিটো ভেলিড হ'ব পাৰে নহ'ব পাৰে তেনেকুৱা ধৰণৰ যে আমি ফিক্স একদম তেনেকৈ ক'ব নোৱাৰোঁ আৰু তাৰে দুটা টাইপ আছে যে এটা হ'ল এক্সটাৰ্নেল আৰু এটা ইণ্টাৰনেল তো এক্সটাৰ্নেল কেনেকুৱা এক্সটাৰ্নেলটো তোমাৰ বাহিৰৰ যিবোৰ ৰিজন আছে কজ আছে তো সেইবোৰৰ ওপৰত ডিপেণ্ড কৰে এক্সটাৰ্নেল কজৰ ওপৰত আৰু ইণ্টাৰনেলটো তোমাৰ ইণ্টাৰনেল কিছুমান কজৰ ওপৰত ডিপেণ্ড কৰে কজ নহয় ইণ্টাৰনেল কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে অ'কে আমি ইয়াতে পাম আৰু ধুনীয়াকৈ মই চাৰ্টটো তোমালোকক দি দিম তো তাৰ পৰা বস্তুখিনি নোটছ বনাই ল'লে হ'ল অ'কে ইমান ডিটেইলছত চাব নালাগে বস্তুখিনি জাষ্ট আমি তাৰে কিৱৰ্ডখিনি জানিলে হ'ল চবকেইটা ভেলিডিটিৰ তো কিৱৰ্ডৰ পৰা এক্সামত কুৱেশ্যন আহে internal validity the internal validity checks the consistency check করা হয় ইয়াতে কি যে তোমার check the consistency ইয়াতে consistency check করা হয় of the conclusion claimed especially those related to causality okay cause and effect ইয়াতে observe করা হয় with the results and design of the research তো ইয়াতে cause আৰু effect যিটো ইণ্টাৰনেল কোজ সেইখিনি তোমাৰ ইয়াতে চেক কৰা হয় দ্য ইণ্টাৰনেল ভেলিডিটি অফ এনি ৰিচাৰ্চ হেজ থ্ৰী কণ্ডিশ্যনছ তো এটা হ'ল কি আছে যে ইণ্ডিপেণ্ডেণ্ট এণ্ড ডিপেণ্ডেণ্ট ভেৰিয়েবলছ ইন দ্য ষ্টাডি শুড চেঞ্জ টুগেদাৰ তো তিনিটা কণ্ডিশ্যন আছে নম্বৰ ওৱান আমি ভেৰিয়েবলছখিনি এতিয়ালৈ ডিছকাছ কৰা নাই আমি পিছলৈ যাম যে ৰিচাৰ্চৰ ক্ষেত্ৰত তেনেকৈ বহুতকেইটা ভেৰিয়েবলছ আছে আমি বহুতকেইটা ভেৰিয়েবলছৰ বিষয়ে চাব লাগিব প্ৰায় 8-10টা ভেৰিয়েবলছৰ টাইপ আছে তো তাৰে ভিতৰত ইয়াতে দুটা ভেৰিয়েবলৰ কথা কোৱা হৈ আছে যে ইণ্ডিপেণ্ডেণ্ট আৰু ডিপেণ্ডেণ্ট ভেৰিয়েবল ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কোনটো হয় যে একদম তোমাৰ বেলেগ কোনো ভেৰিয়েবলৰ ওপৰত ডিপেণ্ড নকৰে নিজে ইণ্ডিপেণ্ডেণ্ট অ'কে আৰু ডিপেণ্ডেণ্ট ভেৰিয়েবল কোনটো হয় যিটো নেকি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ ওপৰত ডিপেণ্ডেণ্ট হয় তো সেইটো কোৱা হয় ডিপেণ্ডেণ্ট ভেৰিয়েবল পাম হা জাষ্ট ইয়াতে মই বেছিক আইডিয়া এটা দি দিছোঁ নেক্সট কি আছে যে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল শুড প্ৰচিড দ্য dependent variable in the study in any other external factor should not explain the result of the study তো এনে তিনিটা কণ্ডিশ্যন আছে তো কণ্ডিশ্যনখিনি ইমান ইম্পৰ্টেণ্ট নহয় বাৰু আজিলৈকে সোধা নাই তেনেকৈ তো আমি তথাপিও জানা দৰকাৰ যে তোমাৰ যে ইণ্টাৰনেল ভেলিডিটি তিনিটা কণ্ডিশ্যন এটা কি ইণ্ডিপেণ্ডেণ্ট আৰু ডিপেণ্ডেণ্ট ভেৰিয়েবল কি হ'ব যে শুড চেঞ্জ টুগেদাৰ দুটা একেলগে চেঞ্জ হ'ব লাগিব বেলেগকৈ চেঞ্জ হ'ব নোৱাৰিব নেক্সট কণ্ডিশ্যন কেনেকুৱা দ্য ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল শুড প্ৰচিড দ্য ডিপেণ্ডেণ্ট ভেৰিয়েবল ইন দ্য ষ্টাডি তো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কি যে ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ ওপৰতে ডিপেণ্ডেণ্ট ভেৰিয়েবলটো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ ওপৰত ডিপেণ্ডেণ্ট হয় তেনেকুৱা ধৰণৰ হ'ব লাগিব দ্য ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল শুড প্ৰচিড দ্য ডিপেণ্ডেণ্ট ভেৰিয়েবল তাৰমানে ইনডাইৰেক্টলি ইয়াতে কোৱা হৈ আছে যে যিটো ডিপেণ্ডেণ্ট ভেৰিয়েবল হয় সেইটো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিব
তেনেকুৱা হ'ব লাগিব। নেক্সট কি আছে, এনি আদাৰ এক্সটাৰ্নাছ ফেক্টৰ শুড নট এক্সপ্লেইন দ্য ৰিজাল্ট অফ দ্য ষ্টাডি, যে বেলেগ কোনো ধৰণৰ ফেক্টৰে যাতে এই ভেৰিয়েবলৰ মাজত যিটো ৰিলেশ্যন তাৰ মাজত কোনো ধৰণৰ প্ৰব্লেম বা তেনেকুৱা ধৰণৰ মেনিপুলেশ্যন বা চেঞ্জ যাতে নানে, কোনো ধৰণৰ এফেক্ট যাতে নানে। অ'কে, তো সেইটো কোৱা হৈছে যে এনি আদাৰ এক্সটাৰ্নাছ ফেক্টৰছ, বেলেগ ফেক্টৰে যাতে ইয়াতে কোনো ধৰণৰ চেঞ্জ নানে। তো এয়া হ'ল 3টা কণ্ডিশ্যন, তোমালোকে চাবা 2 and 3। ওকে, নেক্সট তোমাৰ এক্সটাৰ্নাল ভেৰিয়েবল। তো এক্সটাৰ্নাল ভ্যালিডিটি, এক্সটাৰ্নাল ভ্যালিডিটি ইজ বেসড অন দ্য একুৰেচি। এইটো কিহৰ ওপৰত? একুৰেচি। ৱেন দ্য ৰিজাল্ট আৰ জেনেৰেলাইজ টু দ্য ডিফাৰেণ্ট গ্ৰুপ অফ পিপুল। তো এইটো এক্সটাৰ্নাল ভ্যালিডিটি। এক্সটাৰ্নাল ভ্যালিডিটি তোমাৰ এক্সটাৰ্নাল কজৰ ওপৰত ডিপেণ্ড কৰে, আৰু এইটো কি যে জেনেৰেলাইজ কৰা হয়, যে ভ্যালিডিটিটো সবৰ ক্ষেত্ৰতে আমি প্ৰয়োগ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা ভ্যালিডিটি। ৱেন উই সে ডেট ৰিজাল্ট আৰ জেনেৰেলাইজেবল, এইটো কি হয়? জেনেৰেলাইজেবল। এটা মই কিৱৰ্ডটো লিখি দিওঁ। ইণ্টাৰনেল ভ্যালিডিটিৰ কিৱৰ্ড হ'ল তোমাৰ ইণ্টাৰনেল কজ এণ্ড ইফেক্ট। ওকে, ইণ্টাৰনেল ভ্যালিডিটিৰ যিটো কিৱৰ্ড হয়, এক্সামত এইবোৰ শব্দৰ দ্বাৰাই তোমাৰ হেৰি পাবা, তেনেকৈ চেণ্টেন্সবোৰ পাবা। ইণ্টাৰনেল কজ এণ্ড ইফেক্ট যদি থাকে তো সেইটো গম পাবা যে ইণ্টাৰনেল ভ্যালিডিটি। আৰু এক্সটাৰ্নেল ভ্যালিডিটি কোনটো? যে জেনেৰেলাইজেবল। জেনেৰেলাইজ, যে আমি জেনেৰেলাইজ কৰিব পাৰোঁ। জেনেৰেলাইজ শব্দটোৰ অৰ্থ কি? যে কিবা এটা থিয়ৰী ফৰ এক্সাম্পল তুমি বনাইছা, বা কিবা এটা মেডিচিন তুমি ৰিচাৰ্চ কৰি বনাইছা, তো সেই মেডিচিনটো তুমি চবৰ ক্ষেত্ৰতে ইউজ কৰিব পাৰা, মানে প্ৰয়োগ কৰিব পাৰা। তাৰমানে কি? তোমাৰ মেডিচিনটো জেনেৰেলাইজ কৰিব পাৰা, জেনেৰেলাইজড। অ'কে, যে চবৰ ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰিব পৰা হয়, তেনেকুৱা চবৰ ক্ষেত্ৰতে, মানে যিকোনো জাগাৰ মানুহ বা যিকোনো কণ্ডিশ্যন, যিকোনো তেনেকুৱা বেমাৰীৰ ওপৰত আমি মেডিচিনটো এপ্লাই কৰিব পাৰোঁ। তো সেইটো কোৱা হ'ব তোমাৰ মেডিচিনটো জেনেৰেলাইজ হৈছে। অ'কে, তাৰমানে সেইটোৱে জেনেৰেলাইজ, যে চবৰ ক্ষেত্ৰতে এপ্লাই কৰিব পৰা যিটো এটা কণ্ডিশ্যন। তো এক্সটাৰ্নেল ভ্যালিডিটিও তেনেকুৱা, যে আমি চবৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব, কাৰণ ইয়াৰে যিটো কজ হয় এক্সটাৰ্নেল কজৰ ওপৰত ডিপেণ্ডেণ্ট হয়, আৰু এক্সটাৰ্নেল কজখিনিৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাৰ কাৰণে আমি এক্সটাৰ্নেল চব বস্তুৰ ওপৰত এক্সটাৰ্নেলি আমি ইয়াক ইউজ কৰিব পাৰোঁ, জেনেৰেলাইজ কৰিব পাৰোঁ। অ'কে, তাৰপিছত এক্সটাৰ্নেল ভ্যালিডিটিৰ এইবোৰ নালাগে হা, এইবোৰ ইমান চাই লাভ নাই, আজিলৈকে সোধা নাই এইবোৰ। ইক'লজিকেল ভেলু বা পপুলেশ্যন ভেলু এইবোৰ নালাগে। নেক্সট কি আছে যে কণ্টেণ্ট ভ্যালিডিটি, এইটো চাবা। মই কাটি দিছোঁ যিখিনি নালাগে, এইবোৰ চাই লাভ নাই, যিখিনি লাগে মই মাৰ্ক কৰি দিছোঁ হা। তো কণ্টেণ্ট ভ্যালিডিটি লাগিব, ফেচ ভ্যালিডিটি এইটো লাগিব। তো কণ্টেণ্ট ভ্যালিডিটি মানে কি? যে ইভেলুৱেটছ হাউ ৱেল এন ইনষ্ট্ৰুমেণ্ট লাইক এ টেষ্ট, ফৰ এক্সাম্পল এটা টেষ্ট, ইনষ্ট্ৰুমেণ্ট বুলি ক'লে ইয়াতে টেষ্টে বুজোৱা হ'ব। অ'কে, যে কভাৰ্ছ অল ৰিলেভেণ্ট পাৰ্টছ অফ দ্য কনষ্ট্ৰাক্ট ইট এইমছ টু মেজাৰ। তো ইয়াতে গোটেই কণ্টেণ্টৰ ওপৰত যিটো এটা ভ্যালিডিটি। কণ্টেণ্ট বুলি ক'লে কি? আমি কিতাপৰ কণ্টেণ্ট বুলি ক'লে যে গোটেই কিতাপৰ যিখিনি মেইন থিম বা মেইন টপিক আছে, তো সেই মেইন টপিকখিনি আমি কণ্টেণ্টত পাওঁ, হয় নে নহয়? তাৰমানে কি? একদম অভাৰঅল আমি কণ্টেণ্ট এটা পাওঁ, যে কিতাপত কি কি বস্তু আছে, যে কি কি বস্তুৰ ওপৰত ডিছকাছ কৰা হৈছে কিতাপখনত। তো তেনেকুৱা ধৰণৰ যে কণ্টেণ্ট ভ্যালিডিটি যিটো তোমাৰ তেনেকুৱা ধৰণৰ এটা ভ্যালিডিটি, যিটো নেকি কেনেকুৱা ধৰণৰ, যে তোমাৰ এণ্টায়াৰ কণ্টেণ্টৰ ওপৰৰ এটা ভ্যালিডিটি, যে গোটেই কণ্টেণ্টখিনিৰ ওপৰত এটা ভ্যালিডিটি ইয়াতে টেষ্ট কৰা হয়। অ'কে, তো ইয়াৰ কণ্টেণ্ট ভ্যালিডিটিৰ তোমাৰ কভাৰেজ অফ কণ্টেণ্ট। অ'কে, অল অভাৰ ভ্যালিডিটি যিটো কোৱা হয়, অভাৰঅল একদম গোটেই অভাৰঅল ভ্যালিডিটি, যে গোটেই কণ্টেণ্টটোৰ ওপৰত যিটো এটা ভ্যালিডিটি টেষ্ট কৰা হয়, তো সেইটো হ'ব তোমাৰ কণ্টেণ্ট ভ্যালিডিটি। তো ইয়াৰে কিৱৰ্ড পাবা যে অভাৰঅল বা অল, তেনেকুৱা ধৰণৰ শব্দ পাবা। অ'কে, অল পাবা, অভাৰঅল। অ'কে, তো অভাৰঅল, তো এনেকুৱা ধৰণৰ শব্দ আমি ইয়াতে পাওঁ, কণ্টেণ্ট ভ্যালিডিটি, যে গোটেই কণ্টেণ্টটোৰ ওপৰত ভ্যালিডিটি। নেক্সট কি আছে যে ফেচ ভ্যালিডিটি। ফেচ ভ্যালিডিটি আমি
মিনিঙৰ পৰাই গম পাওঁ কেনেকুৱা ফেজ ভেলিডিটি মানে দেখিবলৈ ভেলিড যেন লাগি আছে তেতিয়াহ'লে আমি সেইটোক ভেলিড বুলি ক'ম ফেজ ভেলিডিটি ইজ এবাউট ৱেডাৰ দ্য টেষ্ট এপিয়াৰ্ছ টু মেজাৰ হোৱাট ইটছ সাপোৰ্টেড টু মেজাৰ অ'কে সাপ'জ টু মেজাৰ তো face validity to have the face validity your measure should be the clearly relevant for what is measuring appropriating for the participants appropriate for the participants and adequate for the purpose okay appears to be valid here keyword hole appears to be valid মানে ভেলিড যেন দেখা পাই আছোঁ আমি তেতিয়া সেইটো কোৱা হ'ব কি যে ফেচ ভেলিডিটি মানে দেখাত যদি ভেলিডিটি লাগি আছে তো তেতিয়া সেইটোক ভেলিডিটি কি বুলি কোৱা হয় ফেচ ভেলিডিটি বুলি কোৱা হয় দ্য ফেচ ভেলিডিটি ইজ এবাউট ৱেডাৰ দ্য টেষ্ট এপিয়াৰ্ছ টু মেজাৰ হোৱাট ইটছ ছাপ'জ টু মেজাৰ অ'কে তো ইয়াতে যেতিয়া দেখাত ভেলিড যেন লাগিব তেতিয়া সেইটো কোৱা হ'ব তোমাৰ নেক্সট কি আছে ক্ৰাইটেৰিয়ান ভেলিডিটি ক্ৰাইটেৰিয়ান মানে কি ষ্টেণ্ডাৰ্ড ষ্টেণ্ডাৰ্ড যে কিবা এটা ষ্টেণ্ডাৰ্ড ছেট কৰা আছে বা ক্ৰাইটেৰিয়া ছেট কৰা আছে যে ইমান লেভেললৈকে হ'লে আমি তাক ভেলিড বুলি ক'ম ফৰ এক্সাম্পল আমি যে এক্সামত কি পাওঁ যে 45% পালে ছেকেণ্ড ডিভিজন বুলি কোৱা হ'ব 60% বুলি ক'লে তেতিয়া ফাৰ্ষ্ট ডিভিজন বুলি কোৱা হ'ব হয়নে তো ঠিক তেনেকুৱা যে ইয়াতে ভেলিড তেতিয়াই কোৱা হ'ব যদি কিবা এটা মানে তেনেকুৱা ষ্টেণ্ডাৰ্ড এটা ছেট কৰা থাকিব আৰু সেই ছেট কৰা ষ্টেণ্ডাৰ্ড মতে যদি কি কৰিব পাৰে টাচ কৰিব পাৰে ফৰ এক্সাম্পল যে ভেলিড বুলি তেতিয়াই কোৱা হ'ব যে ইমানখিনিলৈকে যদি হয় তেতিয়া আমি তাক ভেলিড বুলি ক'ম নহ'লে ইনভেলিড বুলি ক'ম তো তেনেকুৱা এটা ক্ৰাইটেৰিয়া ছেট কৰা থাকে আৰু ক্ৰাইটেৰিয়া হিচাপত হ'লে তেতিয়া তাক ভেলিড বুলি কোৱা হয় যে ইভেলুৱেটছ হাউ একুৰেটলি এ টেষ্ট মেজাৰ্ছ দ্য আউটকাম ইট ৱাজ ডিজাইন টু মেজাৰ অ'কে যে আউটকামটো আমি এটা টেষ্ট কৰিম যে আমি আউটকাম এটা কি কৰিম যে আউটকামটো কিমান লেভেললৈকে আমাক দি আছে যে আমাৰ এটা ক্ৰাইটেৰিয়া ছেট থাকিব আৰু সেইখিনি লেভেললৈকে যদি টাচ কৰিব পাৰিছে তেতিয়াহ'লে আমি তাক ভেলিড বুলি ক'ম তো সেইটো কোৱা হয় ক্ৰাইটেৰিয়ান ভেলিডিটি ইমান ভিতৰত চাব নালাগে হা জাষ্ট কিৱৰ্ডখিনি মনত ৰাখিবা মই লাষ্টত আকৌ ছামাৰাইজ কৰি দিম বস্তুখিনি নেক্সট ক্ৰাইটেৰিয়ান ভেলিডিটি প্ৰেডিক্টিভ ভেলিডিটি কনকাৰেণ্ট ভেলিডিটি কনভাৰ্জেণ্ট ভেলিডিটি ডিছক্ৰিমিনেণ্ট ভেলিডিটি অ'কে তো ইয়াতে চোৱা যে প্ৰেডিক্টিভ ভেলিডিটি ক্ৰাইটেৰিয়ান ভেলিডিটি তেনেকৈ টাইপছ আছে প্ৰেডিক্টিভ ভেলিডিটি যে ফিউচাৰ প্ৰেডিকশ্যন যে এতিয়া ভেলিড নাই কিন্তু ফিউচাৰত গৈ কিনে ভেলিড হ'বও পাৰে তো সেইটো কোৱা হ'ব তোমাৰ প্ৰেডিক্টিভ ভেলিডিটি অ'কে যে বৰ্তমান বস্তুটো ভেলিড নহয় কিন্তু ফিউচাৰত গৈ কিনে ভেলিড হ'ব পাৰে তো সেইটো প্ৰেডিকশ্যন এটা যে ফিউচাৰ ভেলিড যে ফিউচাৰত গৈ কিনে ভেলিড হ'ব পাৰে তাৰপিছত কি আছে যে কনকাৰেণ্টটো কেনেকুৱা ধৰণৰ যে অলছো কল্ড দ্য ক্ৰাইটেৰিয়ান ৰিলেটেড টু কনকাৰেণ্ট ভেলিডিটি অ'কে কিমানলৈকে আছিলোঁ আমি কনকাৰেণ্ট ভেলিডিটি হয়নে প্ৰেডিক্টিভটো হ'ল নাম্বাৰ 2 আছিলে কনকাৰেণ্ট তোমালোক বুজিব পাৰি আছানে বস্তুখিনি ধৰিব পাৰি আছানে অনন্যা বৰ্ষা ওকে তো কনকাৰেণ্ট ভেলিডিটি কাক কওঁ কনকাৰেণ্ট মানে কি আমি কনকাৰেণ্ট বুলি ক'লে মানে ইকুৱেলি পেৰালেলি বুলি আমি ক'ব পাৰোঁ মানে কনকাৰেণ্ট মানে দুটা বস্তু ইকুৱেলি ভেলিড বুলি কোৱা হ'ব যে কেনেকুৱা ধৰণৰ যে অলছো কল্ড দ্য ক্ৰাইটেৰিয়ান ৰিলেটেড কনকাৰেণ্ট ভেলিডিটি দ্য কনকাৰেণ্ট ভেলিডিটি মিনছ ডেট ইউৰ টেষ্ট measures the same way as another test in the same area
ইয়াতে গম পাবা যে কনকারেন্ট ভ্যালিডিটি মিন্স দ্যাট your test measures the same way as another test in the same area যে সেম এরিয়াত সেম দুটা টেষ্ট কৰা হৈ আছে যে এটা টেষ্ট যদি তোমাৰ ভ্যালিড হৈছে তেতিয়াহ'লে আৰু এটা যদি সেম টেষ্টে হৈ আছে তেতিয়াহ'লে হেতুক ভ্যালিড বুলি কোৱা হ'ব এটো কয় কনকারেন্ট ভ্যালিডিটি ইকুৱেলি ওকে যে কনকারেন্ট কেনেকুৱা ধৰণৰ যে তোমাৰ যে এটা টেষ্ট ফৰ এক্সাম্পল যে কিবা এটা টেষ্ট কৰা হৈছে সেম কণ্ডিশ্যন সেম সিচুৱেশ্যনত সেম ইকুইপমেণ্ট ইউজ কৰি কিনে কিবা এটা টেষ্ট কৰা হৈ আছে আৰু সেই টেষ্টত এটা টেষ্ট কৰি কিনে যদি ভ্যালিড পোৱা গৈছে তো নেক্সট টাইম আকৌ তেনেকুৱা ধৰণৰ সেম ইকুইপমেণ্ট ইউজ কৰি কিনে সেই কণ্ডিশ্যনতে যদি আৰু এটা টেষ্ট কৰা হৈ আছে মানে সেইটো আৰু ভ্যালিডিটি তেনেকৈ এক্সট্ৰাকৈ টেষ্ট কৰা নহয় সেইটোক তোমাৰ ভ্যালিড বুলি মানি লোৱা হয় ওকে তাৰ মানে কনকারেন্টলি মানি লোৱা হয় সেইটো কোৱা হয় তোমাৰ কনকারেন্ট ভ্যালিডিটি নেক্সট কনভাৰ্জেন্টটো কেনেকুৱা ধৰণৰ আছিল যে মেজাৰিং দ্য সেম কনসেপ্ট উইথ ভেৰি ডিফাৰেণ্ট মেথডছ ইফ ডিফাৰেণ্ট মেথডছ ইলডছ দ্য সেম ৰিজাল্ট দেন কনভাৰ্জেন্ট ভ্যালিডিটি is supposed okay so different survey items used to measure decision making style closed and open ended তো ইয়াতে কেনেকুৱা ধৰণৰ হয় যে ডিফাৰেণ্ট মেথডছ yields the same result যদি বেলেগ বেলেগ মেথডত সেম ৰিজাল্ট আহি আছে দেন কনভাৰ্জেন্ট ভ্যালিডিটি ইট সাপোজড ওকে ইজ সাপোজড তো ইয়াতে কেনেকুৱা ধৰণৰ যে তোমাৰ কোৰিলেশ্যন এটা চোৱা হয় কি চোৱা হয় কোৰিলেশ্যন এটা ওয়ার্ডটো লিখা আছে কোরিলেশন চোৱা হয় কোরিলেশন মানে কেনেকুৱা যে ইয়াৰ আগতো আমি পালো কনকারেন্ট ভ্যালিডিটি যে সেম কন্ডিশন বা সেম ইকুইপমেন্ট ইউজ কৰি কিনে যদি এটা ভ্যালিড হৈছে তেতিয়াহ'লে আৰু এটা হেতুকো ভ্যালিড বুলিয়ে কোৱা হ'ব আৰু কনভাৰ্জেন্টটো কি কোৰিলেশন দুটা ৰিলেশন যে যদি এটা বস্তুক যদি আমি ভ্যালিড বুলি পাই আছো তেতিয়াহ'লে ইয়াৰ লগতে হেতু বস্তুকো ভ্যালিড যে ৰাম এজন ভাল ল'ৰা বুলি যদি আমি কওঁ হা ৰাম এজন ভাল ল'ৰা কাৰণ ৰাম আৰু ৰহিম দুজন একেলগে চলে একেলগে উঠে বহে একেলগে খায় একে কাপোৰ পিন্ধে তাৰ মানে ৰাম যদি ভাল ল'ৰা হয় তেতিয়াহ'লে আমি ৰহিমকো ভাল ল'ৰা বুলিয়ে ক'ম কাৰণ সিহঁত দুজনে কি কৰে সব একে ইহঁতৰ তো সেইবোৰ বস্তু অবজাৰভেশ্যন কৰি কিনে আমি কি কৰোঁ যে হয় ৰামৰ লগত ৰহিমো তেনেকৈ ভাল ল'ৰা নহ'বতো পাৰে হয় নে নহয় তো তেনেকুৱা ধৰণৰ সেইটো কোৱা হয় তোমাৰ কনভাৰ্জেন্ট ভ্যালিডিটি কনভাৰ্জেন্ট ওকে আৰু ডিসক্ৰিমিনেন্টটো কেনেকুৱা ধৰণৰ তাৰ উল্টা হ'ব তো ডিসক্ৰিমিনেন্ট ভ্যালিডিটি shows you what two tests that are not supposed to be related are in fact unrelated তাৰে কনভাৰ্জেন্টৰ এইটো উল্টাটো হয় যে এটাক যদি তুমি ভ্যালিড বুলি কৈছা আৰু এটা তোমাৰ কি হ'ব যে তেনেকৈ আমি ভ্যালিড বুলি ক'ব নোৱাৰোঁ ওকে কাৰণ দুটা বেলেগ দুটা যদি টেষ্ট হৈ আছে তাৰমানে কি দুটা টেষ্টৰে বেলেগ ৰিজাল্ট হ'ব ইয়াতে আমি ডাইৰেক্টলি তেনেকৈ ক'ব নোৱাৰোঁ যে এইটো ভ্যালিড যদি এটা যদি ভ্যালিড আৰু এটাকো আমি ভ্যালিড বুলিয়ে কওঁ তেনেকুৱা নহয় ডিসক্ৰিমিনেন্ট হয় ইয়াতে ওকে নেক্সট ওকে তো কনভাৰ্জেন্টৰ এইটো উল্টা হয় ডিসক্ৰিমিনেন্ট এইটো ডিফাৰেণ্ট ৰিজাল্ট ডিফারেন্ট ৰিজাল্ট জাষ্ট দেখি মনত ৰাখিলে হ'ল এইটো কোৰিলেশ্যন মানে দুটাৰ মাজত ৰিলেশ্যন ৰামক যদি আমি ভাল বুলি কৈ আছোঁ ৰহিমকো ভাল বুলি ক'ম ওকে এইটো কেনেকুৱা ধৰণৰ যে কোভিড-19 ভাইৰাছৰ ওপৰত ফৰ এক্সাম্পল তুমি এটা টেষ্ট কৰি আছা যে কোভিড-19 ভাইৰাছ তুমি চাই আছা যে কোভিড-19 ভাইৰাছ তো এটা ভাইৰাছক চাইছা যে ইমান হাৰ্মফুল নহয় জাষ্ট ৰিচাৰ্চত তুমি গম পাইছা ইমান হাৰ্মফুল নহয় বডিৰ কাৰণে তো ইয়াৰ লগত বাকী ভাইৰাছখিনি যিখিনি কোভিড-19 বেলেগ ভাইৰাছ আছে সেইখিনিকো তুমি হাৰ্মফুল নহয় বুলি কৈছা কাৰণ একে জাতীয় একে ক্যাৰেক্টাৰ একে সব তো তাক এটা যদি হাৰ্মফুল নহয় তেতিয়াহ'লে বেলেগটো হাৰ্মফুল নহ'ব বাট ডিসক্ৰিমিনেন্ট কেনেকৈ কয় যে এটা যে আমি টেষ্ট কৰিছোঁ এটা ভাইৰাছক টেষ্ট কৰিছোঁ সেইটো হাৰ্মফুল নহয় আমি গম পাইছোঁ বাট বেলেগ এটা সেইটোতো তেনেকৈ হেৰি হ'ব পাৰে ন মানে ডিএক্টিভ ভাইৰাছো হ'ব পাৰে তো বেলেগ এটা ভাইৰাছ যদি তেনেকৈ আমাৰ কাৰণে হাৰ্মফুল হয় না তো ভ্যালিডিটি বেলেগ এণ্টিটিৰ ওপৰত ডিপেণ্ড কৰিব এনেকুৱা নহয় এটাৰ ওপৰত
এটা টেষ্টৰ ওপৰত বেছ কৰি আমি গোটেইকেইটাক তেনেকৈ হাৰ্মফুল নহয় বুলি ক'ম, তেনেকুৱা হ'ব নোৱাৰে। তো সেইটো কোৱা হয় তোমাৰ ডিছক্ৰিমিনেণ্ট। তো ইয়াতে বস্তুখিনি বুজিব পাৰিলা। নেক্সট আমাৰ কি আছে ৰ'বা, এইখিনি ইয়াতে ছামাৰাইজ কৰা হৈছে। কণ্টেণ্ট ভেলিডিটি মানে কি হয়, যে অল অভাৰ কণ্টেণ্ট, অ'কে, দ্য এণ্টায়াৰ কণ্টেণ্ট। এণ্টায়াৰ কণ্টেণ্টৰ ওপৰত ডিপেণ্ড কৰে যিটো কণ্টেণ্ট ভেলিডিটি। প্ৰেডিক্টিভ ভেলিডিটি, ফিউচাৰ ভেলু, যে ফিউচাৰত গৈ কিনে আজি ভেলিড নাই কিন্তু ফিউচাৰত গৈ কিনে ভেলিড হ'ব পাৰে। তো তেনেকুৱা। ফেচ ভেলিডিটি এপিয়াৰ্ছ টু বি ভেলিড, যে দেখাত ভেলিড যেন লাগি আছে, তেতিয়াহ'লে সেইটোক ভেলিড বুলি কোৱা হয়। কনষ্ট্ৰাক্ট, তো কনষ্ট্ৰাক্টটো আমি গমে পালোঁ যে কনষ্ট্ৰাক্ট ভেলিডিটি, যে ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰোঁ আমি, বেলেগ চিমটমৰ দ্বাৰা আমি কি কৰোঁ, যে মেজাৰ কৰোঁ, কনষ্ট্ৰাক্ট ভেলিডিটি। ক্ৰাইটেৰিয়ান ভেলিডিটি, যে এটা ক্ৰাইটেৰিয়া বা আউটকাম এটা ছেট কৰা থাকে, যে ইমানখিনি হ'লে আমি তাক ভেলিড বুলি ক'ম, নহ'লে ভেলিড বুলি নকওঁ, ক্ৰাইটেৰিয়ান ভেলিডিটি। নেক্সট কনভাৰ্জেণ্টটো কেনেকুৱা জন্য, কনভাৰ্জেণ্ট ওপৰত যে আমি পাই আহিলোঁ এইটো। কনভাৰ্জেণ্ট মানে কি আছিলে, যে তোমাৰ the test measure the that you test measures the same way as another test in the same area, যে তোমাৰ এটা টেষ্ট যদি এটা এৰিয়াত যদি আমি টেষ্ট এটা কৰিলোঁ, কৰি কিনে যি ৰিজাল্ট পাইছোঁ, তো সেই ৰিজাল্টৰ ওপৰত সেইটো টেষ্ট তেনেকুৱা ধৰণৰ আৰু এটা টেষ্ট যদি আমি কৰোঁ, তো সেই টেষ্টটোৰ কাৰণে আমি আৰু ভেলিডিটি বিচাৰি নাথাকোঁ। কাৰণ আগৰটোত যদি আমি ছেম ইকুইপমেণ্ট, ছেম ৰিজাল্ট, ছেম এৰিয়াত যদি আমি ছেম ৰিজাল্ট পাইছোঁ, ডেট মিনছ আমি আৰু ইয়াতে বেলেগ টেষ্ট কৰিব নালাগে, ইয়াতে ডাইৰেক্টলি বাকীখিনিক আমি ভেলিড বুলিয়ে ধৰিম, যদি এই ফাৰ্ষ্টটো ভেলিড পাইছোঁ। তো এনেকৈ কনভাৰ্জেণ্ট মানে কো ৰিলেশ্যন, যে এটাক যদি আমি ভাল বুলি কৈছোঁ, তো বাকী তাৰ লগত চলাখিনিকো আমি ভাল বুলি কওঁ। মানে ক'ভিড-19 এটা ভাইৰাছক যদি আমি ভাল বুলি কৈছোঁ, তো বাকীখিনিকো আমি ভাল বুলিয়ে ক'ম। সেইটো কো ৰিলেশ্যন এটা, অ'কে, যে এটাৰ লগত আৰু এটাৰ লগত এটা ৰিলেশ্যন, কো ৰিলেশ্যন এটা থাকে। আৰু ডিছক্ৰিমিনেণ্টটো কেনেকুৱা ধৰণৰ, ডিফাৰেণ্ট ৰিজাল্ট আহে, যে এটাক আমি যেনেকৈ চাইছোঁ ঠিক তেনেকৈ বেলেগ এটা ৰিজাল্টটো আহিব পাৰে। আমি ডাইৰেক্টলি যেনেকৈ আমি কনভাৰ্জেণ্টলি আমি ক'ব নোৱাৰোঁ, কোৰিলেশ্যন আমি একচেপ্ট কৰিব নোৱাৰোঁ। তো ভেলিডিটি বেলেগ বেলেগ এণ্টিটিৰ ওপৰত বা বেলেগ বেলেগ ভাইৰাছৰ ওপৰতে ডিপেণ্ড কৰিব, তেনেকুৱা ধৰণৰ। অ'কে, ফেচ ভেলিডিটি, এইখিনি আমাৰ হৈ গ'ল ন, ডিছক্ৰিমিনেণ্ট, কনভাৰ্জেণ্ট, কনষ্ট্ৰাক্ট ভেলিডিটি। তো ভেলিডিটিত আছিলে এইখিনি কনচেপ্ট। ভেলিডিটিৰ পৰা ধৰি লোৱা এটা কুৱেশ্যন 100% আহিব। ভেলিডিটিৰ পৰা এটা কুৱেশ্যন ৰিচাৰ্চৰ কৈ দিওঁ মই ক'ৰ পৰা আহিব। তোমাৰ ৰিচাৰ্চৰ এটা মই টপিক এটা লিখি দিওঁ হা, আপোনালোকে মনত ৰাখিবা। নাম্বাৰ 1ত ৰিচাৰ্চৰ তোমাৰ ইয়াতে 6-7টাকৈ কুৱেশ্যন আহি যায়। অ'কে, তো নাম্বাৰ 1 ধৰি লোৱা টাইপ। এইখিনিত চবতছে বেছি গুৰুত্ব দিবা, মই যিখিনি ইম্পৰ্টেণ্ট বুলি কৈ আছোঁ হা। নাম্বাৰ 2 ভেলিডিটি এণ্ড ৰিলায়েবিলিটি। ভেলিডিটি আৰু ৰিলায়েবিলিটিৰ পৰা দুটা কুৱেশ্যন, ভেলিডিটিৰ পৰা আহিব, নহ'লে ৰিলায়েবিলিটিৰ পৰা আহিব, নহ'লে দুটাৰ পৰাই আহিব। অ'কে, এটা কুৱেশ্যন দুটাৰ পৰাই আহিব, ভেলিডিটি টাইপছখিনিৰ পৰা, নহ'লে ৰিলায়েবিলিটিৰো টাইপছ আছে তেনেকৈ তাৰ পৰা, বা ভেলিডিটি কাক কয়, ৰিলায়েবিলিটি কাক কয়, তাৰ পৰা কুৱেশ্যন আহে, কম্বাইন কৰি কিনেও সোধে। নেক্সট আমাৰ আহিব হাইপথেচিছ and error of hypothesis. Next আমাৰ আহিব sampling. sampling টাইপছৰ পৰা আহিব। অ'কে, নাম্বাৰ 5 ধৰি লোৱা, চেম্পলিঙৰো বহুতকেইটা টাইপছ আছে, ৰেণ্ডম চেম্পলিং, নন ৰেণ্ডম চেম্পলিং, তাৰ পৰা এটা কুৱেশ্যন 100% আহিব। ৰিচাৰ্চ এথিক্স, ৰিচাৰ্চ এথিক্সৰ পৰা এটা কুৱেশ্যন আহিব। তাৰপিছত তোমাৰ আৰু বহুতকেইটা সৰু সৰু টপিক আছে, সেইবোৰৰ পৰা তোমাৰ আহি যায়। কেতিয়াবা বেছিক ৰিচাৰ্চৰ যিবোৰ আমি পাইছোঁ ন, ষ্টেপছ অফ ৰিচাৰ্চ, 7টা ষ্টেপ পাইছিলোঁ, ঠিক তেনেকৈ বেছিক কনচেপ্ট কিছুমানৰ পৰা আহি যায়। ৰিচাৰ্চত তেনেকৈ ৰেফাৰেঞ্চ বা ICT ইন ৰিচাৰ্চ, অ'কে, তো তেনেকৈ আহে। ৰিচাৰ্চ ICT প্লাছ
বেসিক অফ ৰিচাৰ্চ ওকে তো এইখিনি টপিক তোমালোকে একদম বহুত ডিপলি চাব লাগিব মই একদম ডিপলি দেখাই দিম বস্তুখিনি গোটেই দি দিম মই তো এইখিনি বস্তু তোমালোকে বহুত ভালকৈ চাব লাগিব ওকে তো আমাৰ ইয়াৰে ভিতৰত ৰিচাৰ্চৰ টাইপছখিনি হ'ল ভেলিডিটি টাইপছখিনি হ'ল এতিয়া ৰিলায়েবিলিটি টাইপছখিনি আমি চাব লাগিব তো ৰিলায়েবিলিটি কাক কয় তো ভেলিডিটি বিষয়ে আমি ইয়াতে পালোঁ নেক্সট আহিব আমাৰ ৰিলায়েবিলিটি মানে কি কনচিষ্টেঞ্চি তো কনচিষ্টেঞ্চি আছে না নাই consistency so reliability refers to how consistently a method measures something যে কিমান কনসিস্টেন্সি পাও যে টেস্ট এটা সেম কন্ডিশনত বা সেম সার্কামটেন্সত যে এটা টেস্ট করা হয়েছে সেই টেস্টটো সেম ইকুইপমেন্ট আৰু সেম সার্কামটেন্সত যদি আকৌ কৰা হয় সেম ৰিজাল্ট পোৱা যায় নে নাই তো তুমি এটা ৰিসাৰ্চ কৰি যেটো ৰিজাল্ট পাইছা তো বেলেগে যদি আকৌ সেই ৰিসাৰ্চটো তেনেকৈ কৰে আকৌ সেম ৰিজাল্ট পাবনে নাই যদি পাই আছে সেইটো কনসিস্টেন্সি বুলি কোৱা হ'ব বা ৰিলায়েবিলিটি বুলি কোৱা হ'ব আৰু যদি সেম ৰিজাল্ট অহা নাই তাৰ মানে কি নহ'লে তোমাৰ ৰিসাৰ্চত প্ৰবলেম আছে নহ'লে নতুনকৈ কোনোবাই যে কৰিছে তাৰ ৰিসাৰ্চত প্ৰবলেম আছে তো দুটাৰ পৰা এটা হ'ব কণ্ডিশ্যন ওকে তো এনেকুৱা কণ্ডিশ্যন নেক্সট আমাৰ কি আছে যে ইফ দ্য সেম ৰিজাল্ট কেন বি কনচিষ্টেণ্টলি এচিভড বাই ইউজিং দ্য সেম মেথড আণ্ডাৰ দ্য সেম চাৰ্কামটেঞ্চেছ দ্য মেজাৰমেণ্ট ইজ কনচিডাৰ্ড এজ ৰিলায়েবল তো গম পালা যে ৰিলায়েবল কাক কয় যদি সেম চাৰ্কামটেঞ্চত যদি সেম ৰিজাল্ট আহে মেজাৰমেণ্টত তো তেতিয়াহ'লে সেইটো কনচিষ্টেণ্ট বুলি কোৱা হ'ব বা ৰিলায়েবিলিটি বুলি কোৱা হ'ব তো ৰিলায়েবিলিটি আমাৰ ডাইৰেক্টলি ইয়াতে বেচিকেলি তোমাৰ বেছিক কনচেপ্টখিনি তোমালোকে পঢ়ি চাবা তো নিশ্চয় বুজি পাইছা ৰিলায়েবিলিটি কি হয় একদম ইজি কনচেপ্ট হয় ভেলিডিটিতকৈ ৰিলায়েবিলিটি কনচেপ্টটো আৰু ইজি আৰু ইয়াৰ টাইপছখিনিও ইজি অ'কে তো ইয়াতে চোৱা ৰিলায়েবিলিটিত এতিয়া আমি ডাইৰেক্টলি টাইপছত গৈছোঁ ষ্টেবিলিটি আৰু এইখিনি নালাগে হা এইখিনি বাদ দিয়া ষ্টেবিলিটি আৰু কনচিষ্টেঞ্চি এইখিনি আমাৰ নালাগে তেনেকৈ নাহে ডাইৰেক্টলি আমি টাইপকেইটা চাব লাগিব এতিয়া আমি চাৰিটা টাইপছ পাইছোঁ নাম্বাৰ ওৱানত পাইছোঁ টেষ্ট ৰিলায়েবিলিটি নাম্বাৰ ওৱানত কি আছে টেষ্ট ৰিলায়েবিলিটি মানে কেনেকুৱা ধৰণৰ এটা টেষ্টক যদি আমি বাৰে বাৰে কৰোঁ তো ছেম ৰিজাল্ট পাই আছোঁ বাৰে বাৰে কৰি আছোঁ ডিফাৰেণ্ট টাইমত আমি কৰি আছোঁ আৰু ছেম ৰিজাল্ট পাইছোঁ তাৰমানে কি টেষ্ট ৰিলায়েবিলিটি তো তাতে আমি ৰিলায়েবিলিটি পাইছোঁ অ'কে কাৰণ কি দ্য ৰিলায়েবিলিটি coefficient observed with the repetition of an identical measure on a second occasion আমি যদি সেকেন্ড অকেজন মানে এবাৰ টেষ্ট কৰিছোঁ কৰি কিনে সেকেন্ডত আমি আকৌ কৰিছোঁ সেকেন্ড টাইম আকৌ কৰিছোঁ সেম ৰিজাল্টে পাইছোঁ এইটো ক'ব টেষ্ট ৰিলায়েবিলিটি বাৰে বাৰে কৰাৰ ফলত নেক্সট কি আছে পেৰালেল ফৰ্ম অফ ৰিলায়েবিলিটি পেৰালেল ফৰ্ম মানে কি পেৰালেল লাইন বুলি ক'লে কি যে দুটা লাইন যেতিয়া একেলগে টানা হয় তো সেইটো কোৱা হয় পেৰালেল লাইন পেৰালেল ফৰ্ম অফ ৰিলায়েবিলিটি কেনেকুৱা যে একে ধৰণৰে টেষ্ট দুটা একেলগে কৰি আছা দুটা একেলগে একে টাইমতে একে ধৰণৰ টেষ্ট কৰি আছা আৰু দুটা টেষ্টতে তুমি সেম ৰিজাল্ট পাইছা তাৰমানে সেইটো কোৱা হ'ব পেৰালেল ফৰ্ম অফ ৰিলায়েবিলিটি যে COVID-19 ভাইৰাছ লৈ কিনে তুমি টেষ্ট কৰি আছা টেষ্ট কৰি কিনে এবাৰ টেষ্ট কৰিছা কৰি কিনে যি ৰিজাল্ট পাইছা সেকেন্ড টাইম আকৌ সেই ৰিজাল্টে পাইছা তো সেইটো কোৱা হ'ব তোমাৰ টেষ্ট ৰিলায়েবিলিটি আৰু COVID-19 দুটা ভাইৰাছ লৈ কিনে বা এটা ভাইৰাছৰ ওপৰতে দুটা টেষ্ট একেলগে কৰি আছা ওকে যে এটা ভাইৰাছ লৈ কিনে তেনেকৈ দুটা টেষ্ট একেলগে কৰি আছা একে টাইমতে আৰু দুটাতে একে ৰিজাল্ট পাইছা দুজনে কৰি আছা মানে তো একে ৰিজাল্ট পাইছা তো সেইটো হ'ব তোমাৰ পেৰালেল ফৰ্ম অফ ৰিলায়েবিলিটি ওকে নেক্সট আছে ইণ্টাৰ কনচিষ্টেঞ্চি ৰিলায়েবিলিটি কেনেকুৱা ধৰণৰ যে ইণ্টাৰনেল ৰ'বা ইয়াত মিষ্টেক হ'ল নেকি response to all the items ইয়াতে ওয়ার্ড একটা মিসিং আছে হ্যাঁ ইন্টার আইটিএম কনসিস্টেন্সি রিলায়েবিলিটি ইন্টার আইটিএম এইটো লিখি ল'বা ইন্টার আইটিএম কনসিস্টেন্সি ৰিলায়েবিলিটি কাক কোৱা হয় ইন্টাৰ আইটিএম মানে কি এটা বস্তু এটা বস্তুৰ ওপৰত যেতিয়া আমি একেজাতীয় এটা বস্তুৰ ওপৰত আমি বাৰে বাৰে টেষ্ট কৰি আছোঁ আৰু সেম ৰিজাল্টে পাইছোঁ যে COVID-19 মই এবাৰ এটা ভাইৰাছ লৈ কিনে টেষ্ট এটা কৰিলোঁ তাতে যি ৰিজাল্ট পালোঁ আকৌ
কোভিড-19 আৰু এটা ভাইৰাছ লৈ কিনে টেষ্ট কৰিলোঁ একে ৰিজাল্ট পালোঁ, আকৌ এটা টেষ্ট কৰিলোঁ একে ৰিজাল্ট পালোঁ। তাৰমানে কি ইণ্টাৰ ITM মানে বেলেগ বেলেগ ITM টেষ্ট কৰাৰ ফলতো আমি সেম ৰিজাল্টে পাই আছোঁ। তাৰমানে কি ইণ্টাৰ ITM মানে সব কোভিড-19 ভাইৰাছৰ একেই নেচাৰ বা একেই আমি কেৰেক্টাৰিষ্টিক্স পাইছোঁ। তাৰমানে সেইটো কোৱা হ'ব তোমাৰ ইণ্টাৰ ITM কনচিষ্টেঞ্চি ৰিলায়েবিলিটি। ওকে, নেক্সট আছে ইণ্টাৰ ৰেটাৰ। ৰেটাৰ মানে কি পাৰ্চন, ইণ্টাৰ ৰেটাৰ। তো ইণ্টাৰ ৰেটাৰটো তোমাৰ কি যে ইণ্টাৰ ৰেটাৰ মানে পাৰ্চন, যে বেলেগ বেলেগ পাৰ্চনে এটা বস্তুৰ ওপৰত বাৰে বাৰে টেষ্ট কৰি আছে। তাৰমানে কি সেইটো হ'ব তোমাৰ ইণ্টাৰ ৰেটাৰ ৰিলায়েবিলিটি। ডেট মিনছ দ্য কনচিষ্টেঞ্চি অফ দ্য জাজমেণ্ট অফ সেভাৰেল ৰেটাৰ। সেভাৰেল ৰেটাৰ মানে বেলেগ বেলেগ মানুহ বা বেলেগ বেলেগ তেনেকৈ ৰেছপণ্ডেণ্ট হ'ব পাৰে, যে তেনেকৈ টেষ্ট যোনে কৰে অন হাউ দে চি দ্য ফেন'মেনন অৰ ইণ্টাৰপ্ৰেট দ্য চেম ৰেছপন্সেছ। যে এটা ফেন'মেনন বা এটা কণ্ডিশ্যনত বেলেগ বেলেগ মানুহে এটা ভাইৰাছৰ তেনেকৈ বেলেগ বেলেগ ভাইৰাছো হ'ব পাৰে বা এটা ভাইৰাছৰ ওপৰতো হ'ব পাৰে, যে বেলেগ বেলেগ মানুহে টেষ্ট কৰি কিনে চেম ৰিজাল্টে পাই আছে চেম এনভাইৰনমেণ্ট বা চেম কণ্ডিশ্যনত। তো তেতিয়া চেম ৰিজাল্ট যদি পাই আছে তো সেইটো কোৱা হ'ব তোমাৰ ইণ্টাৰ ৰেটাৰ ৰিলায়েবিলিটি। আৰু স্প্লিট হাফ ৰিলায়েবিলিটি কেনেকুৱা? স্প্লিট হাফ ৰিলায়েবিলিটি হ'ল তোমাৰ যে ৰিলায়েবিলিটি এনেকুৱা ধৰণৰ য'ত নেকি তোমাৰ এটা টেষ্টক আমি ভাগ ভাগ কৰি কিনে টেষ্ট কৰোঁ। যে এটা কোভিড-19 ভাইৰাছ লৈছোঁ, লৈ কিনে ৰাতিপুৱা এবাৰ টেষ্ট কৰি যি ৰিজাল্ট পালোঁ, দুপৰীয়া এবাৰ টেষ্ট কৰিছোঁ সেই চেম ৰিজাল্টে পাইছোঁ, ৰাতি আকৌ টেষ্ট কৰিছোঁ আমি চেম ৰিজাল্টে পাইছোঁ। মানে বেলেগ বেলেগ টাইমত আমি টেষ্ট কৰোঁ, কৰি কিনে মানে এটা টেষ্টক আমি হাফ হাফ কৰি কিনে আমি টেষ্ট কৰি কিনে চাইছোঁ যে 1 ঘণ্টা ধৰা এটা কোভিড-19 ভাইৰাছৰ ওপৰত আমি 5 ঘণ্টা টেষ্ট কৰিব লাগে, তো 5 ঘণ্টাক আমি 5টা পাৰ্টত ভাগ কৰিছোঁ, কৰি কিনে আমি টেষ্ট কৰিছোঁ। আৰু 5টা পাৰ্টতে আমি তেনেকৈ কি পাইছোঁ? কনচিষ্টেঞ্চি পাইছোঁ, চেম পাইছোঁ। বা এটা টেষ্টক আমি দুটা ভাগ কৰিব পাৰোঁ, যে এটা টেষ্ট 6 ঘণ্টীয়া এটা টেষ্ট, 3 ঘণ্টা এটা কৰিলোঁ আৰু 3 ঘণ্টা এবাৰ কৰিলোঁ, কৰি কিনে আধা আধা কৰি কিনে আমি চালোঁ সেই আধাত যি ৰিজাল্ট পাইছোঁ ইফালে আধাটো সেই চেম ৰিজাল্ট পাইছোঁ। তাৰমানে সেইটো কোৱা হ'ব তোমাৰ স্প্লিট হাফ ৰিলায়েবিলিটি। ওকে, তো এয়া হ'ল তোমাৰ 5টা টাইপৰ ৰিলায়েবিলিটি, নম্বৰ 2, নম্বৰ 3, নম্বৰ 4 এণ্ড নম্বৰ 5। তো ইয়াৰ পৰা এটা কুৱেশ্যন 100% আহিব। ৰিলায়েবিলিটি মানে কনচিষ্টেঞ্চি আমি গম পাইছোঁ, আৰু কনচিষ্টেঞ্চিটো তেনেকৈ বেলেগ বেলেগ টাইপ আছে। টেষ্ট ৰিটেষ্ট মানে বাৰে বাৰে টেষ্ট কৰি কিনে আমি চেম ৰিজাল্ট পাইছোঁ, টেষ্ট ৰিটেষ্ট। পেৰালেল ফৰ্ম অফ ৰিলায়েবিলিটি কাক কোৱা হয়? দুটা টেষ্ট একেলগে কৰি কিনে আমি দুটাতে চেম ৰিজাল্ট পাইছোঁ, পেৰালেল ফৰ্ম অফ ৰিলায়েবিলিটি। ইণ্টাৰ ITM কনচিষ্টেঞ্চি মানে বেলেগ বেলেগ ITM বা বেলেগ বেলেগ ভাইৰাছৰ ওপৰত আমি বাৰে বাৰে টেষ্ট কৰি চাইছোঁ আৰু চেম ৰিজাল্ট পাইছোঁ, সেইটো ইণ্টাৰ ITM কনচিষ্টেঞ্চি। আৰু ইণ্টাৰ ৰেটাৰ মানে বেলেগ বেলেগ ৰেটাৰ বা বেলেগ বেলেগ পাৰ্চনে যে ভাইৰাছৰ ওপৰত ৰিচাৰ্চ কৰি কিনে বেলেগ চেম ৰিজাল্ট পাই আছে। ইণ্টাৰ এটা বেলেগ বেলেগ মানুহে কৰি কিনে চেম কণ্ডিশ্যনত বা চেম এনভাইৰনমেণ্টত বেলেগ বেলেগ মানুহে ৰিচাৰ্চ কৰি কিনে চেম ৰিজাল্ট পাই আছে, তাৰমানে ইণ্টাৰ ৰেটাৰ ৰিলায়েবিলিটি। আৰু স্প্লিট হাফ ৰিলায়েবিলিটি এটা টেষ্টক 2 ভাগ কৰি কিনে যেতিয়া টেষ্ট কৰি সেই আধাত যি ৰিজাল্ট পাইছোঁ ইফালৰ আধাটো সেই চেম ৰিজাল্ট পাইছোঁ, তাৰমানে কি ইয়াতে স্প্লিট হাফ ৰিলায়েবিলিটি আছে। ওকে, তো বুজিব পাৰিলা নে বস্তুখিনি? চবে পাৰিছানে বুজিব? অনন্যা পাৰিছা বুজিব? আছানে তোমালোক? তো ইয়াৰে তোমাৰ হয়, তো ইয়াতে তোমাৰ ধুনীয়াকৈ বস্তুখিনি ডিটেইলছত দিয়া আছে। ইয়াতে ইমান ডিটেইলছত চাব লগা দৰকাৰ নাই, জাষ্ট কনচেপ্ট লাগে, বুজিছানে? এইবোৰ গোটেই বস্তুৰে তোমাৰ কনচেপ্ট আহিব। ইয়াত যেনেকুৱা ষ্টেটমেণ্ট লিখা আছে তেনেকুৱাই আহিব, তেনেকুৱা কোনো কথা নাই। আমাৰ কনচেপ্ট যদি বুজি পাওঁ ন, তো আমাৰ কুৱেশ্যনত এনচাৰ বনি যাব তেনেকৈ। তো ইয়াতে তোমাৰ এটা এটাকৈ আকৌ দিয়া আছে। তো ইয়াতে আৰু মই তেনেকৈ হেৰি কৰি নিদিওঁ, ৰিলেশ্যনশ্বিপ বিটুইন ভেলিডিটি এণ্ড ৰিলায়েবিলিটি। তো ভেলিডিটি আৰু ৰিলায়েবিলিটিৰ বিষয়ে আৰু আমি স্কেল অফ মেজাৰমেণ্টৰ কথা কৈছিলোঁ, যে লাষ্ট ক্লাছত মই তোমালোকক এড কৰি দিবৰ কথা কৈছিলোঁ। তো সেইখিনি ইয়াতে চোৱা, যে আমি 4টা স্কেল পাওঁ, স্কেল অফ নমিনেল স্কেল, অৰ্ডিনেল স্কেল, ইণ্টাৰভেল স্কেল আৰু ৰেচিঅ' স্কেল। তো নমিনেল স্কেলটোক আমাৰ জাষ্ট নাম থাকে, অৰ্ডাৰ ৰেংকছ থাকে। অৰ্ডিনেলটোত আমাৰ কি থাকে? নাম আৰু অৰ্ডাৰ দুটাই থাকে। ওকে, দ্য ডেছক্ৰিপশ্যন থাকিব ইয়াতে, জাষ্ট নেম, ডেছক্ৰিপশ্যন, নমিনেল। তো ইয়াতে অৰ্ডাৰ বা ৰেংক থাকিব। ইণ্টাৰভেলত আমি ডিষ্টেঞ্চখিনি গম পাওঁ, আৰু ৰেচিঅ'ত তেনেকৈ কি পাওঁ? ডেছক্ৰিপশ্যন, অৰ্ডাৰ, ডিষ্টেঞ্চ, অৰিজিন চব বস্তু আমি গম পাওঁ ৰেচিঅ' স্কেলত। ওকে, তো ইয়াতে ছিকুৱেঞ্চিয়েল এৰেঞ্জমেণ্টছ ইয়াতে নট এপ্লিকেবল, ইয়াতে কোনো ধৰণৰ ছিকুৱেঞ্চিয়েল এৰেঞ্জমেণ্ট নহয়। ইয়াতে এপ্লিকেবল, ইয়াতো এপ্লিকেবল, ইয়াতো এপ্লিকেবল। এইটো ফিক্স 0 পইণ্ট, ইয়াতে 0 পইণ্টৰ কোনো ভেলু নাই, ইয়াতেও কোনো ভেলু নাই, ইয়াতেও কোনো ভেলু নাই, আৰু ইয়াতে লাষ্টত গৈ কিনে ইয়াতে 0ৰ ভেলু আছে।
এইটো এক্সামত সুধিছিলে ফিক্স 0 পইণ্টৰ ভেলু ক'ত আছে তোমাৰ ৰেচিঅ' স্কেলত আছে তাৰপিছত মেনিপুলেশ্যন এণ্ড ডিভিজন ইয়াতে নহয় ইয়াতেও নহয় ইয়াতেও নহয় বাট ইয়াতে লাষ্টত হয় মেনিপুলেশ্যন আৰু ডিভিজন এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যনটো ইয়াতেও নহয় ইয়াতেও নহয় ইয়াতে হয় আৰু ইয়াতে হয় মনত ৰাখিবা জাষ্ট এইবোৰৰ পৰা কুৱেশ্যন কাটে অ'কে যে এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যনত কোনটো হয় যে এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যনত ইণ্টাৰভেল আৰু ৰেচিঅ'তহে হয় তোমাৰ নমিনেল আৰু অৰ্ডিনেলত নহয় নেক্সট কি আছে যে ডিফাৰেঞ্চ বিটুইন দ্য ভেৰিয়েবলছ তো ইয়াতে মেজাৰ নহয় ইয়াতেও মেজাৰ নহয় ইয়াতে হয় আকৌ ইয়াতে হয় তো আমি ইয়াতে ডিফাৰেঞ্চ দুটা ভেৰিয়েবলৰ মাজত ডিফাৰেঞ্চখিনি আমি ক'ত ধৰিব পাৰোঁ যে তোমাৰ ইণ্টাৰভেল আৰু ৰেচিঅ'ত ঠিক তেনেকৈ মিন ভেলু মানে মিড ভেলুটো আমি ক'ত গম পাওঁ এয়া ইণ্টাৰভেল আৰু ৰেচিঅ'তহে গম পাওঁ এই দুটাত আমি গম নাপাওঁ বাছ এইখিনি তোমালোকে চালে হ'ল বুজিব পাৰিছানে তো এই ৰিলেশ্যনখিনি মনত ৰাখিবা এইটো চাৰ্ট ধুনীয়াকৈ বনাই ল'বা ভেৰিয়াছ টাইপছ অফ মেজাৰমেণ্ট স্কেলছ অ'কে তো এইখিনি থাকক নেকি আজি নেক্সট ক্লাছত আমি চেম্পলিংখিনি চাম চেম্পলিংখিনি আমি নেক্সট ক্লাছত চাম তো আজি আমি ইয়াতে হেৰি কৰোঁ চেম্পলিঙৰ টাইপছখিনি গোটেই চাম লগতে আমি হাইপথিচিছখিনি চাব পাৰোঁ নেকি চাবলৈ হাইপথিচিছ এণ্ড এৰৰ বেছি বস্তু নহয় সৰু টপিক এটা তো হাইপথিচিছটো কমপ্লিট কৰি তাৰপিছত আমি চেম্পলিংটো কমপ্লিট কৰিম অ'কে তো তোমালোকক মই অহাকালিও ক্লাছ দিম অহাকালিও তেনেকৈ 3:30 পৰাই ক্লাছ এটা দিম বুলি ভাবিছোঁ সেইদিনা অকণমান মোৰ ৰিচাৰ্চৰ কামৰ কাৰণে বহুত পিছুৱাই গ'লোঁ বস্তুবোৰ কনচিষ্টেণ্টলি ক্লাছবোৰ ল'ব পৰা নাই তো দিয়া কিবা ডাউট আছেনে সুধিব লগা আছে কিবা থাকিলে সুধিব পাৰা তো ঠিক আছে যদি নাই তেতিয়াহ'লে আজি আমি ইমানতে এৰোঁ নেক্সট ক্লাছত আমি আকৌ লগ পাম দিয়া